প্ৰথম প্ৰশ্ন, কোনখন ঠাইক পৃথিৱীৰ মধুচ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল পামিৰ মালভূমিক। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো কি? শুদ্ধ উত্তৰটো হ'ল গ্ৰীণলেণ্ড। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ল ছৈয়দা আনোৱাৰা তাইমুৰ। 1980 চনত তেখেতে এই পদ লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমত কলেজৰ প্ৰথম মহিলা অধ্যক্ষা কোন আছিল? শুদ্ধ উত্তৰটো হ'ল ৰাজবালা দাস। পৰৱৰ্তী প্ৰশ্ন, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ল গমধৰ কোঁৱৰ। পৰৱৰ্তী প্ৰশ্ন, ভোগেশ্বৰ বৰুৱাৰ পাছত কোনগৰাকী অসমীয়াই 1947 চনত অৰ্জুন বঁটা লাভ কৰে? শুদ্ধ উত্তৰটো হ'ল মনালিছা বৰুৱা মেহতা। পৰৱৰ্তী প্ৰশ্ন, শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 1968 চনত। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল 1948 চনত। পৰৱৰ্তী প্ৰশ্ন, পৰিকল্পনা আয়োগৰ প্ৰথম উপাধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰটো হ'ল গুলজাৰী লাল নন্দা। পৰৱৰ্তী প্ৰশ্ন, কোন বছৰত চৰকাৰী ভাষা আয়োগৰ গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল 1955 চনত। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্যখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল আমাজন। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন ঠাইক পূবৰ আমাজন বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অসমীয়া মহিলা মন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ল মেভিছ ডেন। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰথম অসমীয়া মহিলা মুখ্য স্বাস্থ্য বিষয়া ডক্টৰ কোন আছিল? শুদ্ধ উত্তৰটো হ'ল বাণী ভট্টাচাৰ্য। পৰৱৰ্তী প্ৰশ্ন, ইণ্ডিকা নামৰ বিখ্যাত কিতাপখন কোনে লিখিছিল? শুদ্ধ উত্তৰটো হ'ল মেগাস্থেনিছে। পৰৱৰ্তী প্ৰশ্ন, 2011 চনৰ লোকপিয়লৰ মতে অসমত গাঁও পঞ্চায়তৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হ'ল 2202খন আছিল গাঁও পঞ্চায়ত 2011 চনৰ লোকপিয়ল মতে। পৰৱৰ্তী প্ৰশ্ন, কটন বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 1901 চনত। পৰৱৰ্তী প্ৰশ্ন, RBI কেতিয়া প্ৰতিষ্ঠা কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 1935 চনত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথমখন ৰাজধানী কি আছিল? শুদ্ধ উত্তৰটো হ'ল চৰাইদেউ। পৰৱৰ্তী প্ৰশ্ন, গৌতম বুদ্ধৰ জন্মস্থানৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ল লুম্বিনী। পৰৱৰ্তী প্ৰশ্ন, কোন মহামুনিয়ে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হ'ল বিশ্বমিত্ৰ। পৰৱৰ্তী প্ৰশ্ন, প্ৰাচীনতম বেদ কোনখন? শুদ্ধ উত্তৰটো হ'ল ঋকবেদ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।